কালি অসমত এটাই পেট বুকু টপিনা টিকা উলিয়াই কিনে ৰিলছ বনোৱা নিজৰ ল'ৰা ছোৱালীক বাদ দি বেলেগৰ ল'ৰা ছোৱালী থকা মাইকী থকা মানুহক ভাল পোৱা আৰু পলাই যোৱা কেৰেলা বেংগলোৰ হায়দৰাবাদ মুম্বাই য'তে নহওক আৰু XYZ কাম কৰা সেয়াই চলি আছে আমাৰ অসমত আৰু বেলেগ একো নাই আৰু যদি কোনোবাই যদি শিকা নাই ৰিলছ বনাবলৈ কাৰণে শিকক আপোনালোকো কৰক তেনেকুৱা নামটো বহুত ভালেই হৈছে আমাৰ অসমত পুৰা আৰু তামান চলি আছে ৰিলছ বোৱাৰী লাভাৰ সকলো মতা বুঢ়া ডেকা চেঙেৰা বা খালি বোৱাৰী লাভাৰে আৰু চব ফ্ৰীতে পাই যায় যে সেই এতিয়া ঠাণ্ডা দিন চলিছে বোৱাৰীবিলাকৰ ৰিলছ বনোৱা খুবটো বেছি হৈছে পেট উলিয়াই বুকু উলিয়াই টপিনা উলিয়াই কিনে আৰু তাৰপিছত 2-3 দিনৰ পিছত নিউজ ওলাব কি আমাৰ বোৱাৰীজনী পলাই গ'ল তাকো কাৰ লগত ডেকা ল'ৰাৰ লগো নহয় বুঢ়া এটাৰ লগত কাৰোবাৰ 2টা ল'ৰা ছোৱালী আছে কাৰোবাৰ 3টাই আছে ঠেলা চলোৱা আল কৰা বাল কৰা সেইবিলাক আৰুতো কাম নাই খালি খাই দিছে ৰিলছ বনোৱা কেইজনী আৰে ভাই ডেকা ল'ৰাৰ লগতো নহয় আৰু ডেকা ল'ৰাৰ কথানো কি ক'ম মই কৈছিলোঁ ফ্ৰী ন বিনা টেনশ্যনত চব চলি যায় আৰু ডেকা ল'ৰাবিলাকৰো সেইটোৱেই ৰিলছ বনোৱা বাইদেউহঁতক চোৱা লাইক কৰা কমেণ্ট কৰা কৰিবই দিয়কচোন কোনে নকৰিব ইমান ধুনীয়াকৈ ফ্ৰীতে যদি প্ৰদৰ্শন কৰি দিয়ে আৰু গোটেইটো তো সকলোৱে কৰিব ঠাণ্ডা দিন পৰিছে চাবই নোৱাৰি নিউজ লাইভ খালি ইপিনে কোনোবা মানে মলয় বাইদেউ পলাই গ'ল কাৰলৈ বোলে তাৰো আছিলে ল'ৰা ছোৱালী 2টা মাইকে চেকে এইটো পলাই গ'ল কেৰেলাত যাব ৰিলছ বনাই বাহিৰৰ পৰা কেৰেলাত কাম কৰা বেংগলোৰত কাম কৰা ল'ৰাটো নপতাই যাৰ ল'ৰা ছোৱালী আছে কাৰোবাৰ বাপেকি কাৰোবাৰ পতি পতাই পলাই আহিব নিজৰকেইটা থৈ কিনে ঘৰত কেৰেলাত কাম কৰিব আহি পিনে তাৰপিছত 2টাই একেলগে ৰিলছ বনাব বাছ সেয়া ব্লগ বনাব পপুলাৰ আৰু একো কাম নাই আমাৰ অসমত এতিয়া যি চলি আছে সেইবিলাকে আৰু এতিয়া খালি অসমত এটাই পেট বুকু টপিনা টিকা উলিয়াই কিনে ৰিলছ বনোৱা নিজৰ ল'ৰা ছোৱালীক বাদ দি বেলেগৰ ল'ৰা ছোৱালী থকা মাইকী থকা মানুহক ভাল পোৱা আৰু পলাই যোৱা কেৰেলা বেংগলোৰ হায়দৰাবাদ মুম্বাই য'তে নহওক আৰু XYZ কাম কৰা সেয়াই চলি আছে আমাৰ অসমত আৰু বেলেগ একো নাই আৰু যদি কোনোবাই যদি শিকা নাই ৰিলছ বনাবলৈ কাৰণে শিকক আপোনালোকো কৰক তেনেকুৱা নামটো বহুত ভালেই হৈছে আমাৰ অসমত পুৰা আৰু তামান চলি আছে ৰিলছ বোৱাৰী লাভাৰ সকলো মতা বুঢ়া ডেকা চেঙেৰা বা খালি বোৱাৰী লাভাৰে আৰু চব ফ্ৰীতে পাই যায় যে সেইবিলাকে সেইকাৰণে কৈছোঁ কোনোবাই যদি নাজানে খুলি ল'ব ইনষ্টাগ্ৰামত আহক ইনষ্টাগ্ৰাম অ'পেন কৰক ধুনীয়া ৰিলছ বনাওক হাত কটা ব্লগছ পিনি পেট উলিয়াই বুকু উলিয়াই এনেকৈ দেখুৱাই এনেকৈ পপুলাৰ হ'ব লাইফটোও ভাল হ'ব আপোনালোকৰ বেলেগ টেষ্ট ল'ব পাৰিব এনজয় কৰিব পাৰিব বাহিৰত আহিব পাৰিব কাম কৰিব পাৰিব তাৰপিছত 2-3 দিনৰ পিছত আকৌ সিও লাট মাৰি দিব তাৰপিছত আকৌ বেলেগ এটাৰ লগত যাব সেয়াই কৰি থওক আমাৰ অসমৰ বোৱাৰীবিলাকে আৰু বেলেগৰ কাম নাই যে সেয়াই কৰক আৰু ঘৰত কোনো নাই শাসন কৰিব লগা আৰু সেইকাৰণে তেনেকুৱা নিজ ভালে জগত ভাল কিন্তু নিজে ভালটো হ'ব ক'ত ভাল হ'বলৈ আপোনাকতো দিবও লাগিব তেতিয়া জগতখন ভাল হ'ব আৰু কি ক'ম আৰু গম পাইছে আপোনালোকে সেইটোৱে কৈছোঁ কোনোবাই যে জনা নাই আৰু আপোনালোকে ইনষ্টাগ্ৰামটো খোলক ধুনীয়া এটা ভিডিঅ' আপলোড কৰক বছ আপোনালোকেও আৰু আপুনি মোক পতাওক মই আপোনাক পতাওঁ সি তাক পতাব এনেকৈয়ে চলক আৰু সেইটোৱে আৰু একো কৰিব নালাগে গম পাইছে আৰু বৰ বিশেষ নকওঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল'টো কৰি দিব ফেচবুকত চাই আছে যদি আৰু ইউটিউবত চালে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে নাজানে এপ খুলিবলৈ ৰিলছ বনাবলৈ মোক সুধিব মই দেখুৱাই দিম বোৱাৰীকেইজনী কৈছোঁ আৰু বুজাই বুজিছে সকলোকে কোৱা নাই যোনকেইজনী গাত লাগিব সেইকাৰণে কমেণ্ট কৰিবই তো বৰ বিশেষ নকওঁ সিমানখিনি আৰু বাই